পাইপ বাগৰি মৃত্যু হৈছে দুজনকৈ শ্ৰমিকৰ এক শোকাবহ ঘটনা সংঘটিত হৈছে ইটানগৰত দৃশ্যাংশ দেখুৱাইছো এক শোকাবহ ঘটনা সংঘটিত হৈছে গাড়ীৰ পাইপ বাগৰি মৃত্যু হৈছে দুই শ্ৰমিকৰ IGGL আৰু NRLৰ পাইপৰ হেঁচাত মৃত্যু হৈছে দুগৰাকীকৈ শ্ৰমিকৰ এক দৃশ্যাংশ দেখুৱাইছো ইটানগৰৰ চিমফুট কেনেদৰে গাড়ীৰ পাইপ বাগৰি পৰিছিলে আৰু এই দুৰ্ঘটনাত দুই শ্ৰমিকৰ মৃত্যু হৈছে ইটানগৰৰ চিমফুট গাড়ীৰ পাইপ বাগৰি পৰিছে পৰি দুই শ্ৰমিকৰ মৃত্যু হৈছে পাইপ বাগৰি পৰা থিতাতে মৃত্যু হয় শ্ৰমিক দুজনৰ মৃত শ্ৰমিক দুজন ৰূপম বৰুৱা আৰু মেহেদী হাছান বুলি ইতিমধ্যে জানিব পৰা গৈছে ৰূপম বৰুৱাৰ ঘৰ হৈছে শিৱসাগৰৰ লাকুৱাত IGGL আৰু NRLৰ পাইপৰ হেঁচাত মৃত্যু হৈছে এই দুগৰাকীকৈ শ্ৰমিকৰ আমি দুৰ্ঘটনাস্থলীত কিছু দৃশ্যাংশ দেখুৱাই আছো এক ভয়ংকৰ এক শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে ইটানগৰৰ চিমফুট গাড়ীৰ পাইপ বাগৰি পৰে দুই শ্ৰমিকৰ ওপৰত আৰু পাইপ বাগৰি পৰা থিতাতে মৃত্যু হৈছে শ্ৰমিক দুজনৰ আৰু মৃত শ্ৰমিক দুজন ৰূপম বৰুৱা আৰু মেহেদী হাছান বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে ৰূপম বৰুৱাৰ ঘৰ হৈছে শিৱসাগৰৰ লাকুৱাত আৰু এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰূপম বৰুৱাৰ ঘৰ শিৱসাগৰৰ লাকুৱাত বুলি জানিব পৰা গৈছে আৰু ইফালে মেহেদী হাছানৰ ঘৰ পশ্চিমবংগত এই দুজন শ্ৰমিকে IGGLৰ অধীনৰ গণপতি ড্ৰিলিং কোম্পানীৰ গাড়ীত গেছৰ পাইপ কঢ়িয়াই লৈ গৈ আছিলে আৰু সেই সময়তেই ইটানগৰ সমীপৰ চিমফুট গাড়ীৰ পাইপ বাগৰি মৃত্যু হৈছে এই দুইগৰাকী শ্ৰমিকৰ ইয়াৰ পূৰ্বেও উল্লেখ কৰিব লাগিব ইয়াৰ পূৰ্বেও আন এজন শ্ৰমিকৰ মৃত্যু হৈছিলে বুলি জানিব পৰা গৈছে আমি ইয়াৰ দুৰ্ঘটনাস্থলীৰ দৃশ্যাংশ দেখুৱাইছো কিদৰে এক শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে উদ্ধাৰ অভিযান কেনেদৰে চলোৱা হৈছিলে সেই সকলোবোৰ দৃশ্যাংশ দেখুৱাইছো এক ভয়ংকৰ এক শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই দুৰ্ঘটনাত দুই শ্ৰমিকৰ মৃত্যু হৈছে কিয়নো দুইজন শ্ৰমিকে IGGLৰ অধীনৰ গণপতি ড্ৰিলিং কোম্পানীৰ গাড়ীত গেছৰ পাইপ কঢ়িয়াই লৈ গৈ আছিলে আৰু সেই সময়তেই ইটানগৰ সমীপৰ চিমফুট গাড়ীৰ পাইপ বাগৰি পৰে আৰু যাৰ ফলত থিতাতে মৃত্যু হয় দুই শ্ৰমিকৰ আৰু ইতিমধ্যে দুইগৰাকী শ্ৰমিক ৰূপম বৰুৱা আৰু মেহেদী হাছান বুলি জানিব পৰা গৈছে ৰূপম বৰুৱাৰ ঘৰ হৈছে শিৱসাগৰৰ লাকুৱাত আৰু ইফালে মেহেদী হাছানৰ ঘৰ হৈছে পশ্চিমবংগত ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আমি ইয়াৰ নিশাৰ ভাগৰ কিছু দৃশ্যাংশ দেখুৱাইছো কিদৰে দুৰ্ঘটনাস্থলীত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে কিদৰে উদ্ধাৰ অভিযান চলোৱা হৈছিলে সেই সকলোবোৰ দৃশ্যাংশ দেখুৱাইছো IGGL আৰু NRLৰ পাইপৰ হেঁচাত মৃত্যু হৈছে এই দুইগৰাকী শ্ৰমিকৰ যিহেতু ইটানগৰৰ চিমফুট গাড়ীৰ পাইপ কঢ়িয়াই লৈ গৈ আছিলে এখন বাহনেৰে আৰু বাহনখনত গাড়ীৰ পাইপ বাগৰি পৰে দুই শ্ৰমিকৰ ওপৰত যাৰ ফলত পাইপ বাগৰি পৰাত থিতাতে মৃত্যু হৈছে এই দুইগৰাকী শ্ৰমিকৰ মৃত শ্ৰমিক দুজন ৰূপম বৰুৱা আৰু মেহেদী হাছান বুলি ইতিমধ্যে জানিব পৰা গৈছে ৰূপম বৰুৱাৰ ঘৰ হৈছে শিৱসাগৰৰ লাকুৱাত ইফালে মেহেদী হাছানৰ ঘৰ হৈছে পশ্চিমবংগত দুইজন শ্ৰমিকে IGGLৰ অধীনৰ গণপতি ড্ৰিলিং কোম্পানীৰ গাড়ীত গেছৰ পাইপ কঢ়িয়াই লৈ গৈ আছিলে সেই সময়তে ইটানগৰ সমীপৰ চিমফুট গাড়ীৰ পাইপ বাগৰি পৰে আৰু যাৰ ফলত থিতাতে মৃত্যু হৈছে এই দুইগৰাকী শ্ৰমিকৰ আৰু এই ঘটনা এতিয়া এক শোকাবহ পৰিস্থিতি বিৰাজমান হৈ আছে এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে ৰাতি 8টা বজাত লগৰজনে ফোন কৰিলে লগৰজনে ফোন কৰাৰ পিছত যে এক্সিডেণ্ট হ'ল বুলি ক'লে আমি ভাবিছোঁ এক্সিডেণ্ট হ'ল হ'ব এক্সিডেণ্ট হৈছে তাৰপিছতে আমি গৈ আছোঁ বোলো সেই বুলি ক'লোঁ তাৰপিছতে মোবাইলটো নটচিবল হৈ আছে ল'ৰাটোৰ নটচিবল হ'ল তাৰপিছতে আকৌ আমি ইয়াত আহিলোঁ ৰাতিপুৱা 6টা বজাত পালোঁহি 6টা বজাত পোৱা মাত্ৰ তেওঁলোকক মাতিছোঁ তেওঁলোকৰ কোনো ফোন ৰিচিভ নাই কৰা তাৰপিছতে ৰাতিপুৱা 6টা বজাত কামেই চলাবলৈ আছে তেওঁলোক সিহঁতি কৈছে যে বোলে ৰাতি 1টা বজালৈকে আমি ইয়াতে আছোঁ মই তেতিয়া ক'লোঁ যে 1টা বজালৈকে যদি ইয়াত আছে এতিয়া কামটো কেলৈ চলাইছে আপোনালোকে ইমান ডাঙৰ এটা এক্সিডেণ্ট হ'ল হে এইটো শিৱসাগৰ লাকুৱাৰ ৰূপম বৰুৱা আৰু ইজন বাংলাদেশৰ গম নাপাওঁ সেইজন ল'ৰা ৱেষ্ট বেংগলৰ আৰু গাড়ী ট্ৰেইলাৰত মানে পাইপ লৈ গৈছিলে অৰুণাচলত লৈ যাওঁতে মানে আপোনাৰ পাইপ খহি পেলাই কেবিন চেবিন চব ভাঙি সোমাই গ'ল মানে এইটো কোম্পানীত শ্ৰমিকৰ কোনো নিৰাপত্তা নাই নিৰাপত্তা নাই একো এতিয়া মই সুধি গম পাইছোঁ যে কোনো PF CF একো এৰিয়া চেৰিয়া একো নিদিয়ে এইটো কোম্পানীয়ে এতিয়া যে ঢুকালে আগতো এজন হেৰি হৈছে বুলি কৈছে এজন ল'ৰা ইতিমধ্যে মৃত্যু হ'ল তেখেতৰ এতিয়া পৰিয়ালৰ লোকক কি কৈছে কোম্পানীৰ ফালৰ পৰা কোম্পানীৰ ফালৰ পৰা কৈছে কোম্পানীয়ে কৈছে যে আপোনাৰ হেৰি বুলি কৈছে তেওঁলোকে কৈছে যে এইটোখন ট্ৰেইলাৰ আমাৰ নহয় এইটো কণ্ট্ৰেক্টাৰ ট্ৰেইলাৰ কণ্ট্ৰেক্টাৰহে ৰিক্স ল'ব আমি ৰিক্স নলওঁ এইবিলাক তেওঁলোকে মানে কোম্পানী দায়খোৱা মন্তব্য বস্তুৰ কোম্পানীত চলি আছেতো এতিয়া যিখিনি বস্তু আহিছে কোম্পানীৰ হয়নে নহয় কোম্পানীৰ বস্তুখিনি যদি এতিয়া কোম্পানীত অহাৰ পিছত
কোম্পানী কাম কৰি থকাৰ পিছত যে ডেড বডি তেতিয়া এটা এক্সিডেণ্ট হৈ গ'ল হৈ যোৱাৰ পিছতো যেতিয়া আকৌ মানুহজনৰ যেতিয়া আকৌ আমি চিনি নাপাওঁ বা ট্ৰেইলাৰখনৰ মালিকে জানিব সেইটো ট্ৰেইলাৰখনৰ মালিকেতো ইয়াত ইতিমধ্যে কোম্পানীৰ গাড়ীখন দি দিছে ইমান দিনে এই কোম্পানীতে চলি আছে গাড়ীখন এক্সিডেণ্ট হোৱাৰ পিছত আকৌ বোলে এইটো কোম্পানী নহয় বেলেগ কোম্পানীৰ হয় এইটো মালিকে ৰিক্স ল'ব সেইটোতো তেনেকুৱা কথা নহয় নহয় আজি আমিও বেলেগৰ গাড়ী চলাই আছোঁ যদি কাইলৈ মোৰ কিবা এটা হৈ গ'ল এই তেতিয়া কি কোম্পানীত গাড়ীখন দিয়া আছে আৰু মোৰ কিবা হৈ গ'লে তেতিয়া কোম্পানীয়ে কোনো ৰেছপন্স নল'ব নেকি ইয়াত যিমানখিনি ড্ৰাইভাৰ আছে কি তেওঁলোকৰ কোনো মানে হেৰি অস্তিত্ব নাই নেকি ড্ৰাইভাৰ লাইফটো কি কুকুৰ মেকুৰীৰ নিচিনা নেকি তাত কিমান শ যাত্ৰী যায় যাত্ৰী যোৱাৰ পিছত সেই গোটেই ৰিক্সটো ড্ৰাইভাৰৰ লগত থাকে ড্ৰাইভাৰৰ এতিয়া অস্তিত্ব নোহোৱা নিচিনা হৈ গৈছে ইয়াত যে কোনো ইয়াত মানে তেওঁলোকৰ মন মৰ্জিৰ নিচিনাকৈ চলায় এওঁলোকে যে ৰাতি 8টা বজাত গাড়ীখন যেতিয়া ক'তে কোম্পানী যেতিয়া গাড়ীখন দি দিছে আৰু মালিকে তেতিয়া ৰাতি 9টা বজাত বোলে আমুকলৈ যাব লাগিব তামুকলৈ ভাত খোৱা টাইমতো যদি বোলে আমুকলৈ যাব লাগে যা সেইটো নহয় মই ইয়াতে গাড়ী চলাওঁ মানে মই তেনেকৈ মানে লগৰ সহ হিচাপে কোনোবা প্ৰব্লেম হ'লে মই আহি পেলাই ইয়াত গাড়ী চলাওঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত